নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান বিশ্ববাসী, বিশ্বত পুনৰ নতুন ভাইৰাছৰ আতংক। কৰোনাৰ 5 বছৰৰ পিছত এইবাৰ চীনত পুনৰ উৎপত্তি হৈছে HMPV ভাইৰাছ আৰু এই ভাইৰাছক লৈ চীনত জৰুৰী অৱস্থা ঘোষণা। বিশ্বত পুনৰ নতুন ভাইৰাছৰ আতংক। কৰোনাৰ 5 বছৰৰ পিছত এইবাৰ চীনত নতুন ভাইৰাছৰ আতংক। চিকিৎসালয়সমূহ ভৰি পৰিছে ভাইৰাছত আক্ৰান্ত ৰোগীৰে। জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে দেশখনৰ বহু প্ৰান্তত। হিউমেন মেটানিউম ভাইৰাছ চমুকৈ HMPVৰ আতংকত ত্ৰস্তমান চীন। কৰোনাৰ সৈতে প্ৰায় একে হিউমেন মেটানিউমন ভাইৰাছ। চিকিৎসকৰ মতে কেইবাটা ভাইৰাছ একত্ৰিত হৈ সৃষ্টি হৈছে এই আতংকৰ। নতুন ভাইৰাছক লৈ আৰম্ভ হৈছে প্ৰতিবেশী ৰাষ্ট্ৰখনত গৱেষণা আৰু 14 বছৰৰ তলৰ শিশু আৰু কিশোৰৰ আক্ৰান্তৰ সংখ্যা হৈছে অধিক। সৰু ল'ৰা ছোৱালী বৃদ্ধ লোকৰ ক্ষেত্ৰত হ'ব পাৰে অধিক সংক্ৰমণ। আক্ৰান্ত ব্যক্তিৰ পৰা আনলৈ বিয়পি পৰাৰ সম্ভাৱনা অধিক। সেয়েহে এই ভাইৰাছক লৈ আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। পৰৱৰ্তী খবৰ, অপৰাধীৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ দয়া নাই ক্ষমা নাই নীতি। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এইবাৰ ৰাজ্যজুৰি অসম আৰক্ষীৰ তীব্ৰ অভিযান আৰু অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 10টাকৈ চাইবাৰ অপৰাধীক আৰু লগতে জব্দ কৰা হৈছে চাইবাৰ অপৰাধত ব্যৱহৃত বহু সামগ্ৰী। অপৰাধীৰ বিৰুদ্ধে পুনৰ দয়া নাই ক্ষমা নাই নীতি অসম আৰক্ষীৰ। ৰাজ্যত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অসম আৰক্ষীৰ অপৰাধ শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে 10টাকৈ অপৰাধীক। অপৰাধীকেইটাৰ পৰা জব্দ কৰা হৈছে চাইবাৰ অপৰাধত ব্যৱহৃত বহু সামগ্ৰী। জিলাখনৰ বিভিন্ন প্ৰান্তত চলি আছে আৰক্ষীৰ তীব্ৰ অভিযান। এই পৰ্যন্ত আৰক্ষীৰ জালত পৰিছে 10টাকৈ চাইবাৰ অপৰাধী। মায়ং, ভোৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী হৈ পৰিছে চাইবাৰ অপৰাধীৰ ঘাটি আৰু বহু লোকক চাইবাৰ অপৰাধৰ অভিযোগত আটক কৰাৰ সম্ভাৱনা আছে। আৰক্ষীৰ ওচৰত অন্য স্থানতো চাইবাৰ অপৰাধীয়ে ঘাটি পাতি থকাৰ তথ্য আহি পৰিছে। উল্লেখযোগ্য যে বিগত অৰ্থাৎ 2024 বৰ্ষতো 200ৰো অধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। আজি পুৱা 10:02:40 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। 5.1 প্ৰাবল্যৰ ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ ভিন্ন প্ৰান্ত আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ বিপদত দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানী। আদানীৰ বিৰুদ্ধে থকা 3টা গোচৰৰ হ'ব একেলগে বিচাৰ। আদানীৰ বিৰুদ্ধে থকা 3টা গোচৰৰ হ'ব একেলগে বিচাৰ। নিউয়ৰ্কৰ এখন আদালতৰ সিদ্ধান্তৰ পাছতে বিপদত গৌতম আদানী। 2029 কোটি টকাৰ উৎকোচ সন্দৰ্ভত চলিব বিচাৰ। অপৰাধমূলক গোচৰ আৰু দেৱানী গোচৰৰ হ'ব একেলগে শুনানি। আদানীৰ বিৰুদ্ধে থকা 3টা গোচৰৰ বিচাৰ হ'ব একেলগে। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। PM কিষাণৰ ধন নোপোৱা কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ। চলি আছে PM কিষাণত নাম অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া। শীঘ্ৰেই কৰক আবেদন। নতুন বছৰৰ আৰম্ভণিতে আন এটা ডাঙৰ ভাল খবৰ। PM কিষাণৰ ধন নোপোৱা কৃষকে অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম। শীঘ্ৰেই PM কিষাণৰ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক নাম। যোগ্য হলে লাভ কৰিব PM কিষাণৰ ধন। বছৰি 6,000 টকা একাউণ্টত লাভ কৰিব আপুনি। ইয়াৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক। প্ৰথমতে আপোনাক লাগিব আধাৰ কাৰ্ড, লগতে আধাৰ সংলগ্ন মোবাইল ফোন বা ফোন নম্বৰ লাগিব। ৰেচন কাৰ্ড লাগিব। কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি লাগিব আৰু লগতে 100 টৌজি
বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়াৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দিব লাগিব। ডিবিটি সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব। আধাৰ প্ৰমাণীকৰণৰ পিছত ই-KYC কৰক আৰু বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। ইয়াৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। ফোন নম্বৰটো হৈছে 036128000213। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 ভিতৰত ফোন কৰক এই নম্বৰত আৰু pmkisan.gov.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন, অথবা আপুনি যোগাযোগ কৰক জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত। আৰু এই আঁচনিত নাম অন্তৰ্ভুক্ত হলেই আপুনি লাভ কৰিব পিএম কিষাণৰ ধন। পৰৱৰ্তী খবৰ, অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1971 হোৱাৰ পিছত এইবাৰ বিজেপিক লাগে মিয়া ভোট। বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন। পঞ্চায়ত নিৰ্বাচনত দলীয় চিহ্ন নথকাক লৈ বিজেপিক সমালোচনা ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ মন্তব্য, দলীয় চিহ্নলৈ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সাহস নাই বিজেপিৰ। মিয়া ভোটৰ প্ৰসংগত বিজেপিক তুলাধনা ৰকিবুল হুছেইনৰ। 1971 ভিত্তিবৰ্ষ হোৱাৰ পাছত এতিয়া বিজেপিক লাগে মিয়া ভোট। ৰকিবুল হুছেইনৰ বিজেপিক এইদৰে কটাক্ষ। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে পৰাজয়ৰ ভয়ত দলীয় চিহ্নত খেলিব নোৱাৰে বুলিও বিজেপিক খুৰদাৰ সমালোচনা ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, পুনৰ বিশ্বকপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ গুদামৰ ছাদত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 2জনৰ কৰুণ মৃত্যু, আঘাতপ্ৰাপ্ত হৈছে 15জনৰো অধিক। পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত এখন বিমান। গুদামৰ ছাদত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় এই বিমানখন। উৰণৰ কিছু সময় পিছতে বিমানখন দুৰ্ঘটনাত পতিত হয় আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 2জনৰ কৰুণ মৃত্যু। এই ঘটনাত 15জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে। উদ্ধাৰকাৰী দলে হতাহত লোকক প্ৰেৰণ কৰে হাস্পতাললৈ। বৃহস্পতিবাৰে দক্ষিণ কেলিফৰ্ণিয়াত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। গুদামৰ ছাদত বিমানখনে খুন্দা মৰাৰ পিছতে প্ৰচণ্ড বিস্ফোৰণ হয়। উল্লেখযোগ্য যে এই গুদামটোত মজুত ৰখা হৈছিল চিলাই মেচিন আৰু কাপোৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ ডাঙৰ খবৰ। ঠিকনা সলনি হ'ল ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিকৰ। গুৱাহাটীৰ পৰা স্থানান্তৰ কৰা হ'ল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। এতিয়াৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থাকিব চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গড়ৰ আক্ৰমণত মৃত্যু এগৰাকী কৃষকৰ। কাজিৰঙাত সংঘটিত হৈছে এই ঘটনা। পথাৰত ব্যস্ত থকাৰ সময়তে গড়ে আক্ৰমণ কৰে খেতিয়কক আৰু মৃত এইগৰাকী ব্যক্তি 2 নং পহৰাৰ মহপাৰাৰ আমৰাম গণক। পৰৱৰ্তী খবৰ, 31 ডিচেম্বৰৰ নিশা গুৱাহাটীত পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত 2জনক আটক। মানৱজ্যোতি কোচ আৰু ৰাজ খাউণ্ডক আটক চান্দমাৰী আৰক্ষীৰ। মানৱ আৰু ৰাজৰ লগতে মনোজ নামৰ এজন যুৱকো প্ৰৱেশ কৰিছিল পায়েলৰ ফ্লেটত। 31 ডিচেম্বৰত দৰ্জা ভাঙি ফ্লেটত প্ৰৱেশ কৰিছিল 3 যুৱক। চিচি কেমেৰাত বন্দী হৈছিল 3জন ফ্লেটত প্ৰৱেশ কৰাৰ দৃশ্য। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। দেশত বৃদ্ধি পাইছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। 2023-24 বৰ্ষত বিদ্যালয় এৰিছে 37 লাখ ছাত্ৰ ছাত্ৰী। এই সময়ছোৱাত বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা হৈছে 16 লাখ। এই সময়ছোৱাত অসমত প্ৰাথমিক পৰ্যায়তে বিদ্যালয় এৰিছে 6.8% ছাত্ৰ ছাত্ৰীয়ে। একেদৰে মাধ্যমিক পৰ্যায়ত 8.2% আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত 19.5% ছাত্ৰ ছাত্ৰীয়ে এৰিছে বিদ্যালয়। শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰ, UPI ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 2024 ডিচেম্বৰ মাহতে 16.73 বিলিয়ন লেনদেনেৰে অভিলেখ সৃষ্টি UPI। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে প্ৰকাশ কৰা তথ্য অনুসৰি
2024 চনৰ ডিচেম্বৰ মাহত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ UPI লেনদেনে 16.73 বিলিয়নেৰে অভিলেখ সৃষ্টি কৰিছিল। নৱেম্বৰ মাহৰ তথ্যৰ তুলনাত এই পৰিমাণ 8% বৃদ্ধি পাইছে। পূৰ্বতে এই পৰিমাণ আছিল 15.48 বিলিয়ন। তথ্য অনুসৰি নৱেম্বৰ মাহত লেনদেনৰ পৰিমাণ আছিল 21.55 লাখ কোটি টকা। ইয়াৰ তুলনাত ডিচেম্বৰ মাহত লেনদেনৰ মুঠ মূল্য যথেষ্ট বৃদ্ধি হৈ 23.25 লাখ কোটি টকা হয়। ডিচেম্বৰ মাহত দৈনিক গড় লেনদেনৰ সংখ্যা আছিল 539.68 মিলিয়ন, যিটো নৱেম্বৰ মাহৰ 516.07 মিলিয়নৰ তুলনাত বৃদ্ধি পাইছে। 2024 চনৰ মে মাহতো একেধৰণৰ উত্থান দেখা গৈছিল। এপ্ৰিল মাহত 13.13 বিলিয়ন লেনদেনৰ পৰিসংখ্যাৰ বিপৰীতে মে মাহত 14.03 বিলিয়ন লেনদেনেৰে অভিলেখ সৃষ্টি কৰিছিল UPI-এ।